যে আমাৰ জনজাতিকৰণৰ স্বায়ত্ব শাসনৰ দাবীটো অনাগত দিনত আমি চৰকাৰৰ পৰা এইটো আমাৰ প্ৰাপ্য অধিকাৰ পাম। আহোম জনগোষ্ঠী বাস কৰা অসমৰ প্ৰতিটো স্থানত যাতে ভোটাৰ কাৰ্ডখন থাকিলেই বা ভোটাৰ অধিকাৰ ভিত্তিত তেওঁলোকক যাতে ভূমি অধিকাৰ দিব লাগে। ধন্যবাদ জনাইছোঁ। আমাৰ সদৌ অসম আহোম সভাৰ 133তম প্ৰতিষ্ঠা দিৱসৰ আজি এই শুভক্ষণত আপোনালোকে আমাৰ সহযোগী হিচাপে থিয় দিব অহাৰ কাৰণে আমি আটাইতকৈ এটা ভিতৰুৱা অঞ্চলত ঢকুৱাখানাৰ সাপতীয়া গাঁৱত আমি দুদিন সাপতীয়া অঞ্চলৰ চেতিয়া গাঁৱত আজি দুদিনীয়া কাৰ্যসূচীৰে আমি সদৌ অসম আহোম সভাৰ 133তম প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছোঁ। আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী ভালেভাৱে হৈ গৈছে। ইতিমধ্যে আমাৰ আলোচনা চক্ৰ চলি আছে। আলোচনা চক্ৰত সাম্প্ৰতিক পৰিস্থিতিত আহোম সংগঠনৰ ভূমিকা বিষয় লৈ আমাৰ আলোচকসকলে আলোচনা কৰি আছে। আৰু আমি ৰাতিপুৱা আমাৰ পতাকা উত্তোলন মৈদামটোৰ ওপৰত বানফি প্ৰতিযোগিতা এইবিলাক হৈ গৈছে। আৰু সমগ্ৰ বৃহৎ এই ঢকুৱাখানাত আৰু ধেমাজি এই বৃহৎ অঞ্চলৰ ৰাইজে আজি আমাক সহযোগ আগবঢ়াইছে। অসমৰ প্ৰতিখন জিলাৰ পৰা আমাৰ অতিথিসকল আহিছে। আমি আশা কৰিছোঁ যে অসমৰ যিবিলাক জটিল সমস্যা আছে, আহোম জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে, এই সমস্যাবিলাকে আলোচনাৰ বিষয়ে স্থান পাইছে ইয়াত। আৰু আমি আশাবাদী যে আমাৰ জনজাতিকৰণৰ স্বায়ত্ব শাসনৰ দাবীটো অনাগত দিনত আমি চৰকাৰৰ পৰা এইটো আমাৰ প্ৰাপ্য অধিকাৰ পাম। আৰু আজি বিশেষকৈ আমাৰ যিটো আলোচনা বিষয় হিচাপে স্থান পোৱা অন্যান্য বিষয় হৈছে যে আহোম জনগোষ্ঠী বাস কৰা অসমৰ প্ৰতিটো স্থানত যাতে ভোটাৰ কাৰ্ডখন থাকিলেই বা ভোটাৰ অধিকাৰ ভিত্তিত তেওঁলোকক যাতে ভোটৰ অধিকাৰ দিব লাগে, ভূমি অধিকাৰ দিব লাগে, এই কথাটো আমি আজি আলোচনা হৈছে। আৰু আশা কৰিম আগন্তুক দিনত চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। ট্ৰাইবেল বেল্টৰে নহয়, সমগ্ৰ অসমতে যাতে আহোম মানুহৰ মাটিৰ কাৰণে দৌৰাদৌৰি হ'ব নালাগে, সাধাৰণভাৱে মাটি পট্টাৰ পোৱাৰ ব্যৱস্থা হ'ব লাগে বুলি ভাবোঁ। আৰু এটা কথা হৈছে কি 133 বছৰীয়া এটা জাৰ্ণি, এটা খুব উত্থান পতন হৈছে। তিতাক এটা অভিজ্ঞতা আমি পাইছোঁ। পদ্মনাথ গোহাঁই বৰুৱা প্ৰতিষ্ঠা কৰা সদৌ অসম আহোম সভাৰ পৰা আৰম্ভ কৰি প্ৰয়াত